শ্যামকানু মহন্তৰ ঘৈণীয়েক অনিতা ডেকা এইকেইদিন খুব বেছি আসলে শক্তিশালী হৈ উঠা আমি দেখিছোঁ যে ইলেকশ্যন যোৱাৰ লগে লগে শ্যামকানু মহন্তৰ ঘৈণীয়েক এনেকৈ শক্তিশালী হৈ যোৱাৰ কাৰণটো কি বাৰু এইকেইদিন দেখিছোঁ সাংঘাতিক ধৰণে তেওঁ মিডিয়াত ডাঙৰ ডাঙৰ ভীমৰ ভাষণ দি আছে যে বিশ্বৰ দৰবাৰত শ্যামকানু মহন্ত আৰু এই তেওঁৰ ঘৈণীয়েকে জুবিনদাক প্ৰতিষ্ঠা কৰা এনেকুৱা ধৰণৰ কথা বতৰা শুনি আছোঁ মানে অসমৰ ৰাইজ কিন্তু বুৰ্বক নহয় দেই এই মানুহবিলাক হৈছে অভিযুক্ত হত্যাকাৰী শ্যামকানু মহন্ত আৰু তেওঁৰ ঘৈণীয়েক এই দুইগৰাকী মানুহে চৰকাৰৰ লগত বিজেপি চৰকাৰৰ লগত মিলি আচলতে ছিংগাপুৰত নৰ্থ ইষ্ট ইণ্ডিয়া পাতিছিলে নৰ্থ ইষ্ট ইণ্ডিয়া ফেষ্টিভেল এই অনিতা ডেকা আচলতে গ্ৰেপ্তাৰ হ'বলগীয়া মানুহ সেই মহিলাগৰাকীক SITটো গ্ৰেপ্তাৰ নকৰিলেই এতিয়া তেওঁ আকৌ ভীমৰ বচন মাতি আছে তেওঁ 6-4 কোবাই আছে এইকেইদিন আমি দেখি আছোঁ আমি মৰি যোৱা নাই সেই কথাটো কৈ থলোঁ আপুনি এনেকৈ সংবাদ মাধ্যমত আহি জুবিনদাক বিশ্বৰ দৰবাৰত প্ৰতিষ্ঠা কৰিছোঁ বুলি যি ধৰণৰ আচলতে বক্তব্য দাঙি ধৰিছে নহয় অসমৰ ৰাইজ বৰ্তমান ক্ষুভিত হৈ আছে আপোনাক কিন্তু সঁচাকৈ কৈছোঁ যে এনেকুৱা বক্তব্যৰ পৰা বিৰত থাকক যে কোনো কাৰণতে এনেকৈ জুবিনদাক আপোনালোকে প্ৰতিষ্ঠা কৰিছোঁ বুলি কেতিয়াও নক'ব জুবিন গাৰ্গে নিজস্ব প্ৰচেষ্টাৰে 40,000তকৈ বেছি গান গালে 18টাতকৈ বেছি ভাষাত গান গাইছে বিশ্বৰ দৰবাৰত ইতিমধ্যে জুবিন গাৰ্গ প্ৰতিষ্ঠিত আৰু জুবিনদাক আপোনালোকে প্ৰতিষ্ঠা কৰিছে বুলি যিটো কথা কৈছে নহয় এনেকুৱা ফটোৱা লেকচাৰ যাতে নিদিয়ে ভৱিষ্যতে তাৰ কাৰণে সকীয়াই দিছোঁ আৰু দ্বিতীয় কথাটো হৈছে যে হিমন্ত বিশ্ব শৰ্মাৰ লগত শ্যামকানু মহন্তৰ পৰিয়ালৰ যে এটা ঘনিষ্ঠ সম্পৰ্ক আছে সেই কথাটো আজি স্পষ্ট ৰূপত প্ৰকাশ পাইছে কাৰণ ইলেকশ্যনৰ পাছতেই শ্যামকানুৰ ঘৈণীয়েক শক্তিশালী হৈ উঠিছে ইলেকশ্যনলৈকে কিবা কথা বতৰা তেওঁলোকে বন্দবস্ত আছিলে ইলেকশ্যনলৈকে তেওঁলোকে কথা নকয় ইলেকশ্যনটো শেষ হৈ গ'ল এতিয়া কথা মুখ মেলিছে এতিয়া লম্ফজম্ফ কৰিবলৈ আহিছে ডাঙৰ ডাঙৰ কথা ক'বলৈ আহিছে তেওঁৰ কি স্বামী এই কি বুলি কয় ফেষ্টিভেল মহন্ত বোলে হত্যাকাৰী নহয় হত্যাকাৰী হয়নে নহয় অসমৰ ৰাইজে দেখিছে জুবিনদাই ৰুগীয়া গাড়ী ছিংগাপুৰলৈ এই শ্যামকানু মহন্তৰ হেঁচাৰ কাৰণে যাবলগীয়া হৈছিলে আৰু আমি দেখিছোঁ নহয় শ্যামকানু মহন্তই যে জুবিনদা যদি ছিংগাপুৰলৈ নাযায় তেতিয়াহ'লে তেওঁ আত্মহত্যা কৰিব তেনেকুৱা বাতৰি প্ৰকাশ পাইছিলে গতিকে এই কথা বতৰাবিলাক অসমৰ ৰাইজে পাহৰি যোৱা নাই আৰু হিমন্ত বিশ্ব শৰ্মাই আমিতো জানোৱেই যে এই ফেমিলিটোৰ লগত তেওঁৰ যে এটা মধুৰ সম্পৰ্ক আছে সেইকাৰণেই যে আচলতে প্ৰথম অৱস্থাত কেনেকৈ আচলতে হত্যাকাৰী শ্যামকানু মহন্ত সিদ্ধাৰ্থ শৰ্মাহঁতক পূজাৰ দীঘলীয়া ছুটি দিছিলে সেই কথাবিলাক আমি মনত ৰাখিছোঁ আমি সকলো কথা মনত ৰাখিছোঁ এই যে ছিংগাপুৰত থকা যিবিলাক আচলতে একাংশ হত্যাকাৰী আছিলে এই আছাম এছ'চিয়েশ্যনৰ যিবিলাক বিষয়ববীয়া আছিলে তেওঁলোককতো গ্ৰেপ্তাৰ নকৰিলে যিটো ইয়ট পাৰ্টি আয়োজন কৰিছিলে সেই মানুহবিলাক প্ৰথমতে এৰি দিলে তাৰপাছত একাংশক যেতিয়া গ্ৰেপ্তাৰ কৰিলে সেই কথাটোৰ সুৰুঙাটো তাতে সোমাই গ'ল যে এই কেছটো আচলতে আধাতে সামৰিব লাগিব এতিয়া কাৰণ হত্যাকাৰীৰ মাজতো তেওঁ ক্লাছিফিকেশ্যন কৰি পেলালে একেটা গ্ৰুপৰ একাংশক তেওঁ ধৰিলে আৰু বাকীখিনিক এৰি দিলে গতিকে কোনো কাৰণতে এনেকৈ জুবিনদাই ন্যায় নাপায় সেই কথাটো আমি আৰম্ভণিৰ দিনটোৰ পৰাই কৈ আছোঁ আৰু এই গোটেই তদন্ত প্ৰক্ৰিয়াটোত যিহেতু হাই কমিশ্যন অফ ইণ্ডিয়া বিজেপি চৰকাৰৰ কোনো আচলতে বিভাগ এই তদন্তৰ আওতাটোলৈ নাহিলে গতিকে জুবিনদাই ন্যায় নাপায় সেই কথাটো আমি কৈ আছিলোঁ গতিকে এই মুহূৰ্তত অসমবাসী ৰাইজক আহ্বান জনাম যে বৰ্তমান সময়ত মিছা কথা কৈ লাভ নাই আমি অসমৰ ৰাইজে যি ধৰণে জুবিনদাৰ হত্যাৰ ঘটনাটোক লৈ আচলতে চিৰিয়াছ হ'ব লাগিছিলে সেই ধৰণৰ চিৰিয়াছনেছ আমি প্ৰকাশ কৰা নাই আমাৰ আৱেগবিলাক মানে জ্বলি থকা শুকান খেৰৰ জুইৰ নিচিনা হৈছে এমাহ জ্বলিলোঁ তাৰপাছত এতিয়া নুমাই থাকিলে এতিয়া কোনেও জুবিনদাৰ ন্যায়ৰ কথা নাপাতে কোনেও নাপাতে জুবিনদাৰ ন্যায়ৰ কথা এই মুহূৰ্তত কোনেও নাপাতে এতিয়া জুবিনদাক হত্যা কৰা মানুহবিলাকে এতিয়া মিডিয়াৰ সন্মুখত ডাঙৰ ডাঙৰ লেকচাৰ মাৰিব পৰা হ'ল সেই পৰিৱেশ আহিছে আপোনালোকে সকলোৱে এই গোটেই কথাখিনি বিবেচনা কৰিব